ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা জে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সংস্থাটোৱে ঘৰুৱা চিলিণ্ডাৰ শিশু শ্ৰমিকৰ হাতত তুলি দিয়াৰ অভিযোগ। শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰা সংস্থাটোৰ বিৰুদ্ধে। নিৰ্মীয়মান ঘাইপথটোৰ ধুবুৰী আৰু কোকৰাঝাৰৰ বিভিন্ন স্থানত ঘৰুৱা চিলিণ্ডাৰে সংস্থাটোৱে নিৰ্মাণ কৰি কাৰ্য অব্যাহত ৰাখিছে। যদিও ইয়াৰ বিৰুদ্ধে কোনো গুৰুত্ব দিয়া নাই যোগান বিভাগে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে নিয়োগ কৰিছে শিশু শ্ৰমিক। ৰাষ্ট্ৰীয় ঘাইপথত লাইনিং কৰাৰ ক্ষেত্ৰত শিশু শ্ৰমিক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কি কৰি আছে? ইয়াত মানে ৰোড মাৰ্কিং কৰি আছো। নেশ্যনেল হাইৱে। ৰোডটোৰ নাম কি? নেশ্যনেল হাইৱে হয়। 127 ৰাষ্ট্ৰীয় হাইৱে। কোন কোম্পানী কৰি আছে এই কামটো? জানটো কোম্পানী। তোমালোকে লেবাৰ ইয়াত? আমি লেবাৰ হয়। এই যিখিনি ইয়াত মেটেৰিয়েলছ লাগে, সামগ্ৰী লাগে, কোম্পানীৰ পৰা দিয়ে? কোম্পানীৰ পৰা দিয়ে। কোম্পানী তোমালোকে যে জানা যে ইয়াত বাণিজ্যিক গেছ ইউজ কৰিব লাগে, তোমালোকে যে ঘৰুৱা গেছ চিলিণ্ডাৰ ইউজ কৰি আছা, এইটো কোম্পানীৰ পৰা দিয়ে, মানে আমি গম নাপাওঁ ন। তোমাক দিছে, তোমালোকে কৈছানে নাই? আমি কোৱা নাই সেনেকুৱা, আৰু আমি গম নাপাওঁ ন। এইটো বয়স মানে এটাৰ আৰু হেৰি হ'ব 16, এটাৰ 18 এনেকুৱাই হ'ব। আৰু তোমালোকে জানা যে ৰাষ্ট্ৰীয় ঘাইপথত কাম চলি আছে, শিশু শ্ৰমিক ইউজ কৰিব ব্যৱহাৰ কৰিব নোৱাৰে। এইটোতো মানে জানো, এতিয়া মানে কি কৰিম, সিহঁতে মানে বাধ্যতে মানে আনিব লগা হৈছে। এতিয়া মানে সিহঁতে কয় আৰু ঘৰতে বহি আছোঁ। কোম্পানীৰ ফালৰ পৰা তোমালোকে একো কোৱা নাই? নাই কোম্পানীৰ পৰা একো কোৱা নাই আমাক। মানে ক'লোৱে আমি জনাই ঘৰতে পঠাই দিলোঁ হয়। মমিনুল আলী। কি কৰি আছে? ইয়াত মানে ৰোড মাৰ্কিং কৰি আছোঁ। নেশ্যনেল হাইৱে। ৰোডটোৰ নাম কি? নেশ্যনেল হাইৱে হয়। 127 ৰাষ্ট্ৰীয় হাইৱে। কোন কোম্পানী কৰি আছে এই কামটো? জানটো কোম্পানী। তোমালোকে লেবাৰ ইয়াত? আমি লেবাৰ হয়। এই যিখিনি ইয়াত মেটেৰিয়েলছ লাগে, সামগ্ৰী লাগে, কোম্পানীৰ পৰা দিয়ে? কোম্পানীৰ পৰা দিয়ে। কোম্পানী তোমালোকে যে জানা যে ইয়াত বাণিজ্যিক গেছ ইউজ কৰিব লাগে, তোমালোকে যে ঘৰুৱা গেছ চিলিণ্ডাৰ ইউজ কৰি আছা, এইটো কোম্পানী